অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ 21 সংখ্যক অধিৱেশন এবাৰ ধেমাজি জিলাৰ গোগামুখত 20 আৰু 21 অক্টোবৰত অনুষ্ঠিত হ'ব। অধিৱেশনখন সফলৰূপে উদযাপন কৰিবলৈ আজি গোগামুখ ৰজনীকান্ত বৰদলৈ প্ৰেক্ষাগৃহত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক শৰৎ চুতীয়াৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দিলীপ কুমাৰ ঝাক মুখ্য উপদেষ্টা, বিশিষ্ট ব্যৱসায়ী কল্যাণ গগৈ সভাপতি, হৰিচন্দ্ৰ কামান, দুলেন কোঁৱৰ, ডেভিড দাস, জ্যোতি শইকীয়া, বিকাশ হাজৰিকা, মৃদুল শইকীয়া সহকাৰী সম্পাদক, ৰাজীৱ বৰা, তপন চুতীয়া, সুৰজিৎ তামুলীক মৃদুল শইকীয়া, বলোৰাম টাইড, পাপুল দাসক যুটীয়া সম্পাদক হিচাপে লৈ মূল অভ্যৰ্থনা সমিতিখন গঠন কৰা হয়। আজি ৰাজহুৱা সভাত উপস্থিত থাকে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জিত গগৈ, যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা, সাধাৰণ সম্পাদক হিতেশ বাইলুং, কেন্দ্ৰীয় যুটীয়া সম্পাদক বিষ্ণু শৰ্মা, ধেমাজি জিলা সমিতিৰ উপদেষ্টা নিৰঞ্জন দাসকে প্ৰমুখ্যে কৰি শতাধিক ৰাইজ। গোগামুখৰ ৰজনীকান্ত বৰদলৈ প্ৰেক্ষাগৃহত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছে আৰু এই ৰাজহুৱা সভাই আজি কল্যাণ গগৈক সভাপতি হিচাপে আৰু জিলা সমিতিৰ উপদেষ্টা ৰঞ্জন বৰাক সাধাৰণ সম্পাদক আৰু শৰৎ চুতীয়া ডাঙৰীয়াক কাৰ্যকৰী সভাপতি হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰিছে আৰু এই অধিৱেশন যি 21 সংখ্যক দ্বিবাৰ্ষিক ধেমাজি জিলাৰ যিখন অধিৱেশন গোগামুখ অঞ্চলত অনুষ্ঠিত হ'ব। ইয়াতে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গই এই ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিছে। আমি আশাবাদী যে জিলাখনৰ গোগামুখৰ পৰা জোনাইৰ পৰা গোগামুখলৈকে প্ৰায় 13খন আঞ্চলিক জাতীয় মহিলা পৰিষদকে সমন্বিত কৰি ইয়াতে নেতৃবৰ্গ উপস্থিত হ'বহি, বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গ উপস্থিত হ'বহি। এখন সৰ্বাংগ সুন্দৰ যে এখন অধিৱেশন হ'ব এই কথাটো আমি আশা ৰাখিছোঁ। এইখন কেৱল এখন ৰংগমঞ্চ নহয়, ইয়াৰ পৰা ধেমাজি জিলাৰ বিভিন্ন সমস্যা, সম্পদ আৰু সম্ভাৱনাৰ ওপৰত নিশ্চিতভাৱে এক আলোকপাত হ'ব আৰু এই সমস্যা, সম্পদ আৰু সম্ভাৱনাবিলাক ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে জিলিকি উঠিব পাৰে তাৰ কাৰণে আমি এই অধিৱেশনৰ দ্বাৰাই আমি চেষ্টা কৰিম। গতিকে আহ্বান জনাইছোঁ সমূহ গোগামুখবাসী ৰাইজ, সমূহ ধেমাজিবাসী ৰাইজৰ একান্ত উপস্থিতি, সহযোগিতা, আন্তৰিকতা, এই আন্তৰিকতাৰে আচলতে ধেমাজি জিলাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখন দ্বিবাৰ্ষিক 21 সংখ্যক অধিৱেশন হ'ব এখন সৰ্বাংগ সুন্দৰ অধিৱেশন হ'ব বুলি আমি আশা ৰাখিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ 21 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনি গোগামুখ আঞ্চলিক সমিতিৰ আমন্ত্ৰণ মৰ্মে যি উদযাপনৰ আজি ৰাজহুৱা সভা আছিল আৰু এই ৰাজহুৱা সভাত দ্বিবাৰ্ষিক অধিৱেশনখনি গোগামুখতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। এখন ৰাজহুৱা সভাৰ জৰিয়তে ইয়াতে আমাৰ আদৰণি সমিতি এখন গঠন কৰা হ'লে আদৰণি সমিতিখনৰ সভাপতি হিচাপে দায়িত্ব বহন কৰিছে গোগামুখৰ সমাজসেৱক কল্যাণ গগৈ ডাঙৰীয়াদেৱে আৰু তেনেকৈ আদি কৰি কেইবাখনো উপ সমিতি আৰু 51জনীয়া এখন মূল কমিটি আৰু কেইবাখনো উপ সমিতি সহ এখন আদৰণি সমিতি গঠন কৰা হ'ল। ইয়াৰ লগতে আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় 26টা দল সংগঠনৰ নেতৃত্ববৰ্গই আমি দুদিনীয়া কাৰ্যসূচী যি অধিৱেশনৰ আয়োজন কৰিম। তাতে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ পৰা ধৰি মুকলি সভা, বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব। আমি সকলো গোগামুখবাসী ৰাইজ তথা ধেমাজি জিলা সমিতিৰ সকলো স্থলৰ লোকৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। ব্যুৰ ৰিপৰ্ট, অসম টুডে।